দা অমর হোক, জুবিন দা অমর হোক, জুবিন দা অমর হোক, জয় আয়ক, জয় আয়ক। সঁচাকৈ আজি আমি বহুত দুখ প্ৰকাশ কৰিছোঁ, কাৰণ জুবিন দা আমাক যিখিনি দি গ'ল, যিখিনি কৰি গ'ল, সেয়া আমাৰ কাৰণে অতিকে আৱশ্যক। আৰু আমাৰ বিশেষকৈ জনগোষ্ঠীয় ক্ষেত্ৰত আমাৰ ঝুমৰ গীতৰ যোগেদি তেখেতে আমাৰ গীতখিনি বহুত উচ্চ স্থানত ল'বলৈ সক্ষম হৈছিল, যাৰ কাৰণে আমি আজিৰ তাৰিখতো আমাৰ ছ'চিয়েল মিডিয়াত তেখেতৰ গান আমি যদি চাৰ্চ কৰোঁ, যথেষ্ট পৰিমাণৰ আছে, যথেষ্ট গীত পৰিৱেশন কৰিছে আৰু তেখেতে নিস্বাৰ্থভাৱে কাম কৰি আছিল। আৰু তেখেতৰ প্ৰতি যি আমাৰ শ্ৰদ্ধা আৰু মৰম আছে, সদায় আমি আমাৰ অন্তৰত জিলিকাই ৰাখিব লাগে। তেখেতৰ প্ৰতি থকা আদৰ্শ আমি সদায় জিলিকাই ৰাখিব লাগে আৰু তেখেতৰ প্ৰতি থকা সন্মান আজি আমি দিবলৈ ওলাইছোঁ। এয়া আমাৰ এক প্ৰকৃত উদাহৰণ। গতিকে সমুৰাই দিবলৈ আমাৰ হাতত একো নাই। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাম, তেখেতৰ যাতে আত্মাই শান্তি পায় আৰু তেখেতৰ যোগেদি যাতে, তেখেতৰ গীতৰ যোগেদি যাতে আগন্তুক দিনত যাতে আমাৰ জনগোষ্ঠীৰ আৰু উন্নতি হয়, তাকে মই কামনা কৰিছোঁ। আৰু বিশেষভাৱে মই সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ অসম চৰকাৰী ছাত্ৰ সন্থা কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰাও আজি বাগিচা বন্ধ ৰখাৰ আহ্বান জনাইছোঁ। গতিকে আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ, সকলোৱে যাতে আজি শ্ৰমদানখিনি তেখেতৰ নামত আগবঢ়ায়। তেখেতক আমি আজিৰ দিনটো শুৱৰিম আৰু গোটেই সমগ্ৰ পৃথিৱীতে আজি বহুত প্ৰান্তত তেখেতক আজি শ্ৰদ্ধাঞ্জলি দি আছে। মই যোৱাকালি এটা ভিডিঅ' চালোঁ, চৌদি আৰবত তেখেতক শ্ৰদ্ধাঞ্জলি দি আছে। সেয়া আমাৰ কাৰণে গৌৰৱৰ বিষয়। আৰু জুবিন দাৰ এটা কথা আমি সঁচাকৈ মানিব লাগিব, অসমৰ বিভিন্ন জনগোষ্ঠী, ধৰ্ম, সাংস্কৃতি তেখেতে ধৰি ৰাখিছিল। আৰু তেখেতে এটাই বাৰ্তা দিব বিচাৰিছিল যে মানৱতাটোৱে হৈছে প্ৰথম ধৰ্ম, মানৱ জাতি হিচাপে। আৰু সেইখিনি আমি সকলোৱে পালন কৰিব লাগে। এই যে মানুহ হিচাপে আমি পৰস্পৰে আমাৰ মৰম প্ৰেম আমি সদায় আমি গভীৰভাৱে আমি বান্ধি ৰাখিব লাগে। তেখেতৰ পৰা এইখিনি আমি শিকি ল'ব কথা হয়। আৰু বৰ বেছি নকওঁ, আপোনালোকে ইয়াত যথেষ্টখিনি সময় দিছে আৰু আপোনালোকে আজি আহি এই অনুষ্ঠানত উপস্থিত হোৱাৰ বাবে আমি আৰ্চাদৰৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ এই মৃত্যুৰ যি শোক প্ৰকাশ কৰিছোঁ আৰু সমবেদনা জ্ঞাপন কৰি মোৰ কৰ্তৃপক্ষই মই সামৰণি মাৰিছোঁ। ধন্যবাদ।